পৰিৱেশ দিৱস পাতিলে নহ'ব পৰিৱেশ দিৱস আমি অনলি এটা ডেটত মানিলে নহ'ব সদায় আমি পৰিৱেশটো নিজৰ মানে যেটো পৰিৱেশ হয় আমি সদায় ভালকৈ ৰখাটো আমাৰ দায়িত্ব আমাৰ কৰ্তব্য যেহেতু এখন পৃথিৱীত আমি আহিছো গছ-গছনি নহলে গছ-গছনি নহলে আমি জীয়াই থাকিব নোৱাৰো যেহেতু বৰ্তমান সময়ত ইমানে বেছি প্ৰদূষিত হৈ গৈছে গুটে বায়ুমণ্ডল মানে ইয়াতে গছ-গছনিবোৰ সকলোবোৰ কাটি তহিলং কৰি পেলাইছে উন্নয়নৰ নামত এফালৰ পৰা ঠিক তেনেদৰে হ'ব নালাগে কেতিয়াও যদি আমি এজোপা গছ কাটে তেতিয়া আমি তাৰ সলনি কয় ইয়াৰ আগৰ পৰা সকলোৱে জানে কথাটো এজোপা গছ কটাৰ আগতে আমি 10 জোপা গছ ৰুই ল'ব লাগে যেতিয়া ঠন ধৰি উঠিব তাৰ পাছতে গছ কাটিব লাগে একচুয়ালি যেহেতু গছ নহলে আমি জীয়াই থাকিব নোৱাৰো আৰু এতিয়া বৰ্তমান সময়ত ইমানে বেছি মানে ৰ'দৰ তাপমাত্ৰা বাঢ়ি গৈছে একমাত্ৰ কাৰণ হৈছে গছ-গছনি শেষ হোৱাৰ কাৰণে হৈছে একমাত্ৰ কাৰণটো হৈছে গছ-গছনি আমাৰ ইয়াতে বহুত বেছি কমি গৈছে কিন্তু বাহিৰৰ দেশবোৰত তেনেকা নহয় উন্নয়নৰ নামত বুলি নহয় যেনিতেনি লাগিলে ৰাস্তা সৰুৱে হওক কিন্তু তেওঁলোকে কেতিয়াও গছ-গছনি নাকাটে আমাৰ ইয়াতে কি হয় উন্নয়নৰ নামত গছ-গছনি কাটি ৰাস্তা বনোৱা ব্ৰিজ বনোৱা এইবোৰত বেছি গুৰুত্ব দিয়া হৈছে আৰু যাৰ ফলত প্ৰদূষিত হৈ গোটেই ভূমণ্ডল বায়ুমণ্ডল প্ৰদূষিত হৈ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আৰু ৰ'দৰ উত্তাপে মানুহক সহ্য কৰিব নোৱাৰা অৱস্থা কৰি পেলাইছে আৰু যেনেকৈ মানুহৰ মৃত্যু হৈ গৈছে আৰু সেইটো কাৰণে ভাবিলো যে আজি পৰিৱেশ যেহেতু আমাৰ পৰিৱেশটো আমিয়ে যদি ভাল নকৰো তেনেহলে কোনে কৰিব জীৱশ্ৰেষ্ঠ মানুহ গতিকে জীৱই এই কাম কৰিব লাগিব মানুহে কৰিব লাগিব আৰু জনাও যে এটা কথা আছে মই এজন মানে ইউটিউবাৰে হয় তেখেতৰ নামটো মই আজি কম আৰু যাৰ কাৰণে মই আজি ইউটিউব জগতত আছো আপোনালোকৰ মাজত ভিডিঅ' বনাই আছো যদিও নাজানো কথা ক'বলৈ কথাবোৰ লাগি ধৰে তথাপিও মই আপোনালোকৰ মাজত ভিডিঅ' বনাই আছো একমাত্ৰ সেই মানুহজন হৈছে মোৰ কাৰণে বহুত মই তেখেতৰ প্ৰত্যেকটো ভিডিঅ' চাওঁ বহুত বেছি ভাল লাগে আৰু সেই মানুহজনে হৈছে কৃষ্ণ কমল বৰুৱা আৰু সেই মানুহজনৰ কাৰণে মই আজি ইউটিউব চেনেল খুলি আপোনালোকৰ মাজত ভিডিঅ' বনাবলৈ মই উৎসাহিত হ'লো তেখেতৰ প্ৰত্যেকটো ভিডিঅ' প্ৰত্যেকটো কথা ইমানে তাৎপৰ্য থাকে শুনি থাকিব মন যায় চালে চাই থাকিব মন যায় ইমান ধুনীয়াকৈ কথাবোৰ তেওঁ কয় তেওঁ মটিভেশ্যনৰ ভিডিঅ' বনায় ইউটিউবতো থাকে আৰু তেখেতৰ মানে ফেচবুকত থাকে মই তেখেতৰ ভিডিঅ' বহুত বেছি চাওঁ বহুত বেছি ভাল লাগে আৰু আজি তেখেতক মই এই ভিডিঅ'টোৰ যোগেৰে জনাইছোঁ আপোনাৰ কাৰণে মই আজি ইউটিউব জগতত আহিলোঁ আৰু আপোনালোকৰ মাজত ভিডিঅ' বনাবলৈ উৎসাহিত হ'লোঁ আৰু তেখেতে মোৰ এটা ভিডিঅ' তেখেতে কৈছিলে যে তেখেতে ক'ৰ পৰা এইবোৰ সংৰক্ষণ কৰি বা তেখেতে নিজেই কৈছিলে তেনেকুৱা মোৰ ইমান একজেক্টলি মনত নাই বহুত বেছি অন্তৰ চুই গৈছিলে এইটো সময়ত যে পৰিৱেশ দিৱসতে এটা ভিডিঅ'ত তেওঁ কৈছিলে যে পৰিৱেশখন হৈছে আমাৰ এখন মানে ভাড়াঘৰ দৰে আমি যদি এই ভাড়াঘৰখন এঘৰত আমি ভাড়া আছো যদি ভাড়াঘৰখন আমি চাফ চিকুণকৈ ৰাখোঁ নিজৰ পৰিৱেশটো ভালকৈ ৰাখোঁ তেতিয়া মালিকে আমাক ভাল পাব যে হয় মানুহঘৰে নিশ্চয় ভাড়া দিছোঁ মানুহঘৰে আজি পৰিৱেশটো বহুত ধুনীয়াকৈ ৰাখিছে বহুত তেখেতে মনতে বহুত বেছি ভাল পাব আৰু কেতিয়াবা আহিলেও মানে সেই পৰিৱেশটোৰ প্ৰতি তেওঁ চকু দিব বহুত নিজকে ভাল পাব আৰু যদি আমি নিজৰ তেখেতৰ ভাড়াঘৰটো আঁকি বাকি এফালৰ পৰা ধ্বংস কৰি যাওঁ ঘৰটো কোনো ধৰণৰ পৰিপাটি কৰি নাৰাখোঁ বা নিজৰ গোটেই বাহিৰৰখন ভিতৰখন এনেকৈ যদি আমি চাফ চিকুণ কৰি নাৰাখোঁ এদিন নহয় এদিন আমাক সেই মানুহজনে ইয়াৰ পৰা আমাক কি কৰিব খেদি দিব যে আপোনালোকৰ এই অৱস্থা আমি আমাৰ নিজৰ পৰিৱেশটো নষ্ট কৰিব নোৱাৰোঁ আমাক খেদি দিব ঠিক তেনেধৰণে ভগৱানৰ ওচৰত আমি দুদিনীয়া ভাড়া হৈ আমি এই সমাজত আহিছোঁ এই পৃথিৱীত আমি আৱিৰ্ভাৱ হৈছোঁ অনলি ভাড়াঘৰত যেনেকৈ আমি দুদিন আছোঁ ঠিক তেনেধৰণে এই সমাজখনতো আমি আহিছোঁ এই পৃথিৱীখনলৈ আমাক ভগৱানে পঠাইছে মাত্ৰ দুদিনৰ কাৰণে আমি ভগৱানৰ ওচৰত ভাড়া দিয়া হিচাপে আমি আছোঁ যিমান দিনলৈকে তেওঁ আমাক ভাল পাব তিমান দিনলৈকে ৰাখিব আৰু যেতিয়াই আমাক বেয়া পাব তেতিয়াই তেওঁ আমাক গতিয়াই উলিয়াই বাকী কৰি দিব ঠিক তেনেধৰণে আমি যদি এই পৰিৱেশটো আমি আমাৰ উদ্ভিদ জগতটো যদি আমি বহুত ভালকৈ ৰাখোঁ মানে তেওঁ ফলে ফুলে জাতিষ্কাৰ কৰি এই পৃথিৱীখন কিমান ধুনীয়াকৈ তেওঁ কি দিয়া নাই
প্ৰত্যেকটো বস্তুৱে দিছে গছ ফল মূল আৰু গছৰ পৰা আমি গছ-গছনিৰ পৰা উদ্ভিদৰ পৰা উশাহ নিশাহ লওঁ সকলোবোৰ দিছে সকলোবোৰ খাদ্য শস্য তেখেতে উভৈনদী কৰি দিছে কিন্তু আমি যদি সেইবোৰ ল'ব নাজানো সেইটো আমাৰ ভুল সেইটো ভগৱানৰ ভুল নহয় আমাৰ ভুল ভগৱানে দিছে আমি যদি তাক আমি ভালকৈ আমি পালন কৰিব পাৰা তেনেহ'লে সেইটো ভুলটো আমাৰ গতিকে সকলোৱে আজি এই দিনটোতে এটা সংকল্প লওক যে আমি উদ্ভিদ জীয়াই ৰাখিব লাগিব আৰু জীয়াই ৰাখিম ভৱিষ্যতে আমি এতিয়াতকৈ ভালকৈ ৰাখিব লাগিব যিহেতু আমাৰ যিবোৰ গছ-গছনি আছে সকলোবোৰ কাটি অলৰেডি তহিলং হৈ গৈছে আমি তাৰ সলনি দুগুণকৈ আমি গছ-গছনি ৰুই পৰিৱেশটো আমাৰ পৰিৱেশ আমি ভালকৈ ৰাখিব লাগিব এইখিনিকে কৈ আজি এই ভিডিঅ'টো ইমানতে সামৰিলোঁ সকলোৱে যাতে ছেফ আৰু কুশলে থাকে আমাৰ উদ্ভিদ জগতবোৰ আমি যাতে ভালকৈ ৰাখোঁ তাকে এটা সংকল্প লৈ আজি ভিডিঅ'টোৰ পৰা আপোনালোকৰ পৰা বিদায় মাগিছোঁ বাই বাই সকলোৱে যাতে ছেফ